নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালাত আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি পৰিল পুনৰ আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰা দুটা বিভাগত আপোনালোকৰ ২৭,৫৯০টাতকৈ অত্যাধিক ভেকেঞ্চি ওলাই আহিছে অসমৰ ল'ৰা ছোৱালীবোৰে একদম সুখবৰ আহি গ'ল কাৰণ ইয়াত আপোনালোকৰ 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন মানে BA BSc BCom কোনো কথা নাই সকলো ধৰণৰ কেণ্ডিডেটৰ ইয়াত ভেকেঞ্চি আছে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব লগতে আপোনালোকৰ আবেদন কেনেকৈ কৰিব লাগিব লগতে আপোনালোকৰ ৱেবছাইটসমূহৰ লিংকো মই আপোনালোকক কৈ দিম আৰু লগতে ইয়াৰ কাৰণে অৰ্হতাসমূহ কি বিচাৰিছে এজ ক্ৰাইটেৰিয়া কি হয় সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব লগতে ভিডিঅ'টো বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক কৈছে এই ভিডিঅ'টো আপোনালোকৰ দুটা বিভাগৰ ভেকেঞ্চি কথা ডিছকাছ কৰা হ'ব সেইকাৰণে ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰিব তেতিয়াই সকলো ধৰণৰ ভেকেঞ্চি কথা গম পাব আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ নমস্কাৰ বন্ধুসকল প্ৰথম যিটো বিভাগ আছে দুটা বিভাগ আছে এইটো হৈছে প্ৰথম বিভাগটো আপোনালোকৰ ভেকেঞ্চি আছে SSC ফালৰ পৰা ফেজ 12ৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন এখন ওলাই আহিছে ইয়াত আপোনালোকে দেখিব পাইছে মিনিমাম 12,000 মান ভেকেঞ্চি আহিব পাৰে কাৰণ আপোনালোকৰ প্ৰতিবাৰ SSC ফালৰ পৰা বৃহৎ নিযুক্তি আহি থাকে পোনপ্ৰথমে আপোনালোকৰ ইয়াৰ আগবাৰত আপোনালোকৰ 12,000 11,000 মান আছিল আকৌ ইয়াৰ আগবাৰত 5,000 6,000 মান আছে কিন্তু এইবাৰ আপোনালোকৰ এটা কাৰণ ইলেকশ্যনৰ আগত আহিবলগীয়া হৈ আছে সেইকাৰণে পুৰা ভেকেঞ্চি অহাৰ আপোনালোকৰ সম্ভাৱনা আছে মিনিমাম 12,000 মান আহি যাব ভেকেঞ্চি আপোনালোকে দেখিব পাইছে ষ্টাফ সিলেকশ্যন কমিশ্যন ৰেজিষ্টাৰ নটিফিকেশ্যন অফ SSC সিলেকশ্যন পোষ্ট ফেজ 12ৰ কাৰণে আহিছে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হোৱাৰ কথা আছে কিন্তু বৰ্তমানলৈকে লিংকটো এক্টিভেট হোৱা নাই যেতিয়া লিংক এক্টিভ হ'ব সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক তেতিয়া মই আপোনালোকক ভিডিঅ' দি দিম ইয়াত আপোনালোকে দেখিব পাইছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আপোনালোকে দেখিব পাইছে 1 ফেব্ৰুৱাৰী 2024 পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেট দিয়া আছে 28 ফেব্ৰুৱাৰীলৈকে এডমিট কাৰ্ডটো কেতিয়া আহিব এইটো কথা ঘোষণা কৰা নাই এডুকেশ্যন কোৱালিফিকেশ্যনলৈ গৈছো এডুকেশ্যন কোৱালিফিকেশ্যন দিয়া আছে মেট্ৰিকুলেশ্যন যিসমূহ কেণ্ডিডেট মেট্ৰিক পাছ কৰিছে তেওঁলোকো আবেদন কৰিব পাৰে ইয়াত মানে SSC ফেজ যিটো থাকে 11 12 এনেকৈ যিবিলাক আহে তাত আপোনালোকে নিশ্চয় গম পায় যে ইয়াত আপোনালোকৰ মেট্ৰিক পাছৰ কাৰণে থাকে মানে মেট্ৰিক পাছৰ কাৰণে বেলেগ ভেকেঞ্চি থাকে তাৰপৰা 12 পাছৰ কাৰণে বেলেগ ভেকেঞ্চি থাকে লগতে গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ভেকেঞ্চি ইয়াত থাকিবলৈ পোৱা যায় আৰু গ্ৰেজুৱেশ্যনৰ কিছুমান ভাগ থাকে মানে আপোনালোকৰ যদি আপোনালোকে গ্ৰেজুৱেশ্যনৰ লগত সায়েন্স আছে BSc আছে তেতিয়া আপোনালোকৰ বেলেগ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব মানে আপোনালোকৰ ভেকেঞ্চিবিলাকৰ ভাগ থাকে সেইকাৰণে আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰিছে তেওঁলোকেও সেইকাৰণে ভেকেঞ্চি এপ্লাই কৰিব পাৰিব 12 পাছ কৰিলেও আবেদন কৰিব লগতে গ্ৰেজুৱেশ্যন থাকিলেও আবেদনসমূহ কৰি ল'ব পাৰিব এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকৰ যিসমূহ কেণ্ডিডেট 18 পৰা 30 বছৰৰ ভিতৰত তেওঁলোকে আবেদনসমূহ কৰিব পাৰিব লগতে আপোনালোকে এই ৰিলেক্সেশ্যনসমূহ পাব SSC কাৰণে 5 বছৰ হ'ব OBC MBC কাৰণে 3 বছৰ সিলেকশ্যন প্ৰচেছসমূহ দেখিব পাইছে সিলেকশ্যন প্ৰচেছ SSC সিলেকশ্যন পোষ্ট ফেজ 12 এক্সাম টু দ্য কনচিষ্ট ইন অফ দিছ ষ্টেজ হুইচ আৰ ৰিটেন স্কিল প্ৰথম আপোনালোকৰ ৰিটেন স্কিল হ'ব তাৰপৰা স্কিল টেষ্ট হ'ব তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ৰিটেন এক্সাম তাৰপৰা কম্পিউটাৰ বেছ টেষ্ট 60 মিনিট হ'ব তাৰপৰা ইয়াত আপোনালোকৰ কুৱেশ্যনসমূহ দেখিব পাইছে 100 মাল্টিপল টাইপ কুৱেশ্যন আহিব ইয়াত আপোনালোকৰ চিলেবাছৰ সম্পূৰ্ণ চিলেবাছখন যে লিংক লাগে আমাক কমেণ্ট কৰিবা কমেণ্ট আপোনালোকৰ লিংকত দি দিম ইয়াত আপোনালোকে দেখিব পাইছে এখন শ্বৰ্ট নোটিছ এটা ওলাই আহিছিলে আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ জেনেৰেল কেণ্ডিডেটৰ কাৰণে জেনেৰেল OBC ইউৰোপেছৰ কাৰণে 100 ৰুপিজ আৰু বাকী ফিমেল SC কাৰণে ফ্ৰী হয় আৰু যদি আপোনালোকে আবেদনসমূহ কৰিব বিচাৰে আমি অফিচিয়েল ৱেবছাইটৰ লিংকটো আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম বা যদি আমাক কমেণ্ট কৰক কমেণ্টত আপোনালোকে পাই যাব আৰু আমি দ্বিতীয় যিটো বিভাগ আছে সেই বিভাগলৈ গৈছো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব মই আপোনালোকক কোৱাৰ দৰে IDBI বেংকৰ ফালৰ পৰা আপোনালোকৰ 500টা নতুনকৈ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিলে গ্ৰেড 3 ভেকেঞ্চি হয় ইয়াৰ কাৰণে অৰ্হতাসমূহ কি হয় মই আপোনালোকক সেই কথাও জনাই দিম লগতে ভেকেঞ্চিসমূহ কি আছে মই এইখিনি আপোনালোকক জনাই দিম ইয়াত আপোনালোকে দেখিব পাইছে IDBI বেংক এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আছে 500টা পোষ্ট আহিছে ইয়াৰ কাৰণে লাষ্ট ডেট দিয়া আছে 26/12/2024 ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখলৈকে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰিব পাৰে IDBI বেংকৰ পৰা আহিছে 600টা জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰৰ ভেকেঞ্চি আহিছে কেয়াৰ ইন বেংকিং ফাইনেন্স সেক্টৰ আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই যোগে কৰিব পাৰিব মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম নাইবা আপোনালোকে কমেণ্ট কৰিলে কমেণ্ট বক্সত আপোনালোকৰ লিংকটো দি দিম দেন আপোনালোকে গৈ পেলাই ডাইৰেক্ট আপোনালোকৰ নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব আৰু নেম অফ দা পোষ্ট আপোনালোকে দেখিব পাইছে জুনিয়ৰ এছিষ্টেণ্ট মেনেজাৰ গ্ৰেড 2ৰ কাৰণে আছে 500টা ভেকেঞ্চি আৰু আপোনালোকে দেখিব পাইছে কেটেগৰিজ ভেকেঞ্চি খিনি ভাগ কৰা আছে ইউআৰ কেটেগৰি কাৰণে 203টা আছে SC কাৰণে 75টা আছে আৰু ST কাৰণে 37 আছে EWS কাৰণে 50 আছে বাকি OBC কাৰণে 135 আছে এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকে দেখিব পাইছে IDBI বেংকৰ মিনিমাম আপোনালোকক 20 বছৰ দিছে আৰু মেক্সিমাম 25 বছৰ দিছে আৰু ইয়াৰ কাৰণে 31 জানুৱাৰী 2024 লৈকে আপোনালোকে আবেদন মানে বয়সৰ সময়সীমাটো আপোনালোকৰ 31 জানুৱাৰী 2024 ত গণনা কৰা হ'ব বুলি উল্লেখ কৰা হৈছে লগতে মেক্সিমাম বয়সৰ লগত আপোনালোকে কেটেগৰি আছে আপোনালোকে ৰিলেক্সেশ্যন সমূহো পাব কিমান ৰিলেক্সেশ্যন পাব মই এই কথা আপোনালোকক জনাই দিছো দেখিব পাইছে SC SC কেণ্ডিডেট 5 বছৰ ৰিলেক্সেশ্যন পাব মানে 30 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব OBC কেণ্ডিডেট আপোনালোকে পাব 3 বছৰ মানে 28 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব বাকি PWD কেণ্ডিডেট আপোনালোকে পাব 10 বছৰ আপোনালোকে
মোটামুটি 35 বছৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত দেখিব পাইছে কেণ্ডিডেট শুড বি গ্ৰেজুৱেট ফ্ৰম এনি ডিচিপ্লিন অৰ ইউনিভাৰ্চিটি ৰিকগনাইজড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু যিসমূহ কেণ্ডিডেটে গ্ৰেজুৱেশ্যন পাছ কৰি থৈ দিছে গ্ৰেজুৱেশ্যন মানে আছে বি এ বি এছ চি বি কম যদি আপোনালোকে এনেকুৱা ধৰণৰ কিবা ধৰণৰ যে কোৰ্চ আপোনালোকে যদি পাছ কৰি থৈ দিছে তেতিয়া আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় আৰু ইয়াৰ কাৰণে মই আপোনালোকক কৈ দিছোঁ কেণ্ডিডেট একচেপ্টেড হে প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ আপোনালোকৰ কম্পিউটাৰ আৰু আপোনালোকৰ কম্পিউটাৰৰ প্ৰয়োজন হ'ব লগতে প্ৰফিচিয়েঞ্চি ইন ৰিজনেল লেংগুৱেজ আপোনাৰ ৰিজনেল লেংগুৱেজবিলাকো আপোনালোকে জানিব লাগিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাইছে আদাৰ্ছ কেণ্ডিডেটৰ কাৰণে 100,000 ৰুপিজ কৈ দিব লাগিব বাকী SC SC PWD কেণ্ডিডেটৰ কাৰণে 200 টকাকৈ আপোনালোকে পে'মেণ্টসমূহ কৰিব লাগিব আৰু পে'মেণ্ট আপোনালোকে অনলাইন যোগে কৰিব লাগিব চিলেকশ্যন প্ৰচেছৰখিনি মই আপোনালোকক কৈ দিছোঁ পোনপ্ৰথমে আপোনালোকৰ এটা এক্সাম হ'ব এক্সামটো পাছ কৰিলে আপোনালোকৰ চাকৰি হৈ যাব আৰু এক্সামটো পেটাৰ্ণটো কৈ দিছোঁ ইংলিছ লেংগুৱেজৰ কাৰণে 40টা কুৱেশ্যন মেক্সিমাম মাৰ্ক 40 নম্বৰ কোৱান্টিটিভ এপ্টিটিউডৰ কাৰণে 40টা কুৱেশ্যন 40 নম্বৰ মাৰ্ক পাব জেনেৰেল ইকনমি বেংকিং এৱাৰনেছ কম্পিউটাৰ ITI কাৰণে 60টা কুৱেশ্যন 60 মাৰ্ক লগতে লজিকেল ৰিজনিং ডাটা এনালাইচিছ ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে 60টা কুৱেশ্যন 60 মাৰ্ক আৰু দ্য এপ্লিকেশ্যন উইল বি কল আউট অনলাইন টেষ্ট আপোনালোকৰ ইয়াৰ কাৰণে অনলাইন টেষ্ট হ'ব আৰু যিসমূহ কেণ্ডিডেটে আবেদনসমূহ কৰিব বিচাৰে IDBI বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে বা আমাক কমেণ্ট কৰিলে আমি কমেণ্টত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংক দি দিম যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু আবেদনৰ এপ্লাই ষ্টাৰ্ট হৈছে 12 ফেব্ৰুৱাৰী 2024 পৰা আৰু লাষ্ট ডেট দি আছে 26 ফেব্ৰুৱাৰী 2024 লৈকে আৰু আপোনালোকৰ আবেদনসমূহ 12 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰি দিছে তেন আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ' প্ৰতিদিনে পাই থাকিব পাৰে আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম